ভাৰতলৈ মুছলমানসকল কেনেকৈ আহিল? ভাৰতত ইছলাম ধৰ্মৰ প্ৰসাৰ কেনেকৈ ঘটিল? ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা কোন? ভাৰতীয় ইতিহাসত এনে বহু ঘটনা ঘটিছে যিয়ে সমগ্ৰ ভাৰতবৰ্ষত বিশেষ চৰ্চা সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো আছিল আৰবৰ ভাৰতত আক্ৰমণ। মহম্মদ বিন কাছিম আছিল 712 খ্ৰীষ্টাব্দত ভাৰত আক্ৰমণ কৰি সিন্ধ প্ৰদেশ জয় কৰা মুছলমান আক্ৰমণকাৰী। আজি আমি আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে আৰবসকলে প্ৰথমে ভাৰতত কেনেকৈ আক্ৰমণ কৰিছিল আৰু ইয়াত তেওঁলোকে কেনেকৈ নিজৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ সমান্তৰালকৈ আমি ইছলাম ধৰ্মৰ উত্থান কেনেকৈ হ'ল সেই কথাও জানিব পাৰিম। ইছলামৰ উত্থান। প্ৰথমে বুজি লওঁ ইছলাম ধৰ্মৰ ভেটি কেনেকৈ স্থাপন কৰা হ'ল। কোৱা হয় যে আৰবৰ লোকসকলে গোট হৈ বাস কৰিছিল আৰু সুন্দৰ জীৱন যাপন কৰিছিল। প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব দেৱ দেৱী আছিল যাক তেওঁলোকে পূজা কৰিছিল। এই জনগোষ্ঠীসমূহৰ নেতৃত্বত আছিল এজন শ্বেখ যিসকলক আংশিকভাৱে পাৰিবাৰিক সম্পৰ্কৰ ভিত্তিত আৰু মূলতঃ তেওঁৰ বুদ্ধিমত্তা, সাহস আৰু উদাৰতাৰ ভিত্তিত নিৰ্বাচিত কৰা হৈছিল। 6ষ্ঠ শতিকাৰ ভিতৰত এই জনজাতিসকলে ব্যৱসায়ক নিজৰ পেছা হিচাপে গ্ৰহণ কৰিছিল। পশ্চিম আৰবৰ মধ্য অংশত ইয়াৰ প্ৰভাৱ অধিক দৃশ্যমান হৈ পৰিল যাক হিজাজ বুলি কোৱা হয়। ইছলামৰ প্ৰধান স্থান দুটা মক্কা আৰু মদিনাও এই অঞ্চলত অৱস্থিত। সময়ৰ লগে লগে একাংশ লোকে চহৰলৈ প্ৰব্ৰজন কৰি খেতি বাণিজ্যৰ জৰিয়তে জীৱিকা উপাৰ্জন কৰিবলৈ ধৰিলে। সেই সময়ত মক্কা কেৱল এটা প্ৰধান ব্যৱসায়িক কেন্দ্ৰই নহয়, এটা প্ৰধান ধৰ্মীয় স্থানো আছিল। 7ম শতিকাত আৰব দেশত ইছলাম ধৰ্মৰ জন্ম হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল হজৰত মহম্মদ চাহিব। 612 খ্ৰীষ্টাব্দৰ আশে-পাশে তেওঁ নিজকে ঈশ্বৰৰ ৰাছুল অৰ্থাৎ আল্লাহৰ ৰাছুল বুলি ঘোষণা কৰি আল্লাহৰ দ্বাৰা দেখুওৱা পথ জনসাধাৰণৰ আগত উপস্থাপন কৰে। কোৱা হয় যে মহম্মদ চাহাবে 15 বছৰ এটা গুহাত বাস কৰিছিল আৰু ধ্যান কৰিছিল। তাৰ পিছত তেওঁৰ আল্লাহৰ দৰ্শন হৈছিল। ইয়াৰ পিছত তেওঁ ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ কৰে। হজৰত মহম্মদ আৰু ইছলামৰ সম্প্ৰসাৰণ। খদিজা নামৰ 45 বছৰীয়া ধনী বিধৱাৰ সৈতে মহম্মদ চাহেবে ইছলাম প্ৰচাৰ আৰম্ভ কৰে। এই মহিলাই ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথম মহিলা। পিছত মহম্মদ চাহাবে তেওঁক বিয়া কৰায়। মহম্মদ চাহাবে ঈশ্বৰৰ বাৰ্তা প্ৰচাৰ আৰু ইছলাম প্ৰতিষ্ঠাত উৎসৰ্গিত হৈ জীৱন অতিবাহিত কৰিছিল। মহম্মদ চাহাবে যেতিয়া ইছলামৰ ভেটি স্থাপন কৰিছিল তেতিয়া আৰব জনসাধাৰণে প্ৰাচীন আৰবী ধৰ্ম অনুসৰণ কৰিছিল। মক্কাত কোনো স্থায়ী শাসন নাছিল। তাত থকা মানুহবোৰ ড্ৰাগছ, জুৱা আৰু অনৈতিক সম্পৰ্কৰ লগত জড়িত আছিল। লগতে হিৰক ধৰ্ম প্ৰচলিত আছিল। মহম্মদ চাহাবে এই দুষ্টতা আৰু 300ৰো অধিক দেৱ দেৱীৰ মূৰ্তি পূজাক তীব্ৰ সমালোচনা কৰে। মক্কাৰ ধনী লোকসকলে মহম্মদ চাহাবৰ ধাৰণা ভাল নাপালে আৰু তেওঁলোকে তেওঁৰ বিৰোধিতা কৰিবলৈ ধৰিলে। ফলত মহম্মদ চাহাবে মদিনালৈ প্ৰব্ৰজন কৰিবলগীয়া হয়। তেওঁৰ যাত্ৰাৰ নাম হিজৰা। এই ঘটনা 622 খ্ৰীষ্টাব্দৰ 24 ছেপ্টেম্বৰত ঘটিছিল আৰু ইয়াৰ পৰাই মুছলমানসকলৰ হিজৰী পঞ্জিকা আৰম্ভ হৈছিল। মহম্মদ চাহাবে ঈশ্বৰক কেন্দ্ৰ কৰি মদিনাত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিলে। তেওঁ কোৰাণ আৰু হাদিছৰ জৰিয়তে ইছলামক এক পদ্ধতিগত ৰূপ দিছিল। তেওঁৰ মৃত্যু হয় 632 খ্ৰীষ্টাব্দত। ভাৰত আৰু মহম্মদ বিন কাছিমৰ আক্ৰমণ। ভাৰতত প্ৰথম আৰব আক্ৰমণ 7ম শতিকাত সংঘটিত হৈছিল। ইৰাকৰ শাসক হাজ্জাজে মহম্মদ বিন কাছিমৰ নেতৃত্বত সিন্ধক আক্ৰমণ কৰে। মহম্মদ বিন কাছিম আছিল হাজ্জাজৰ ভতিজা আৰু জোঁৱাই। তেওঁ 712 খ্ৰীষ্টাব্দত সিন্ধ জয় কৰে। হাজ্জাজে 17 বছৰ বয়সত মহম্মদ বিন কাছিমক মাক্ৰান উপকূলৰ মাজেৰে সিন্ধলৈ পঠিয়াইছিল। এই আক্ৰমণৰ এটা কাৰণ আছিল যে জলদস্যুই আল্লাহ হাজ্জাজৰ জাহাজ লুটপাট কৰিছিল আৰু এই অঞ্চলটো ৰজা দাহিৰৰ ৰাজ্যৰ অধীনলৈ আহিছিল। হাজ্জাজে যেতিয়া দাহিৰক এই সমস্যা সমাধান কৰিবলৈ ক'লে তেতিয়া তেওঁ নাকচ কৰিলে। মহম্মদ বিন কাছিমে নিজৰ সামৰিক দক্ষতাৰে ৰজা দাহিৰক পৰাস্ত কৰে। সেই যুদ্ধত ৰজা দাহিৰৰ মৃত্যু হয়। ইয়াৰ পিছত মহম্মদ বিন কাছিমেও ব্ৰহ্মণাবাদ, আলুৰ, মুলতানৰ দৰে অঞ্চল দখল কৰে। তেওঁ মুলতানত ইমানেই ধন সম্পত্তি পাইছিল যে তেওঁৰ ইয়াৰ নাম ৰাখিছিল সোণালী চহৰ। ভাৰতত ইছলামৰ প্ৰভাৱ। আৰব আক্ৰমণকাৰীয়ে ভাৰতত আক্ৰমণ কৰি ইয়াত ইছলাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তেওঁ ভাৰতীয় সংস্কৃতিত এক বৃহৎ পৰিৱৰ্তন সৃষ্টি কৰিছিল। এইদৰেই ভাৰতত প্ৰথম আৰব আগ্ৰাসন ইতিহাসৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা হিচাপে প্ৰমাণিত হ'ল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।